হেপাহৰ ভোগালী বিহুৰ উৰুকালৈ মাজত মাত্ৰ এটা দিন বাকী আছে আৰু এটা দিন বাকী থকা অৱস্থাত শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত অসমীয়া সাজু হৈছে হেপাহৰ ভোগালী বিহুক আদৰিবলৈ প্ৰস্তুতি চলাইছে। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ বানমুখ দিহিঙীয়া গাঁৱত আৰু এই দিহিঙীয়া গাঁৱতো উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। উৰুকা মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত মই পৰিৱেশ দেখুৱাইছোঁ। ইয়াত স্থানীয় যি ৰাইজ আছে, ৰাইজে লগে ভাগে ইয়াত মেজি প্ৰস্তুতি কৰিছে। মেজিৰ খৰি ইতিমধ্যে আনিছে আৰু ইয়াত ভেলাঘৰ নিৰ্মাণ কৰিছে। মেজি ৰখিব। মই ভেলাঘৰ আঁতৰৰ পৰাই দেখুৱাইছোঁ দৃশ্যটো। সুন্দৰকৈ ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু ইয়াত ৰাইজ একত্ৰিত হৈ এনেধৰণে প্ৰস্তুতি চলাইছে। মই প্ৰথমে ইয়াত যিসকল ডেকাসকল আছে তেওঁলোকক মই শুভেচ্ছা জনাইছোঁ আগন্তুক ভোগালী বিহুৰ। আৰু কি ধৰণে প্ৰস্তুতি চলাইছা? আপোনালোক আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আমি ইয়াত 20 ঘৰমান মানুহ আছোঁ, সকলোৱে লগ লাগি, ডেকাসকল লগ লাগি সকলোৱে লগ লাগি আমি ইয়াতে মাঘ বিহুৰ প্ৰস্তুতি কৰি আছোঁ। আজি আমাৰ নাই কমেও 14 বছৰ আগৰ পৰা এনেকুৱা হৈ আছে আৰু ইয়াত সকলোৱে প্ৰীতিৰে এসাঁজ খাওঁ, ভোগালীৰ ভোগ উপভোগ কৰোঁ। এতিয়া খেল ধেমালিও পতা হয় তেনেকৈ। হয়, ইয়াত মহিলাসকল আছে, তেওঁলোকৰ ওচৰলৈ যাম। সুন্দৰকৈ ভেলাঘৰ তেওঁলোকে ইয়াত সাজিছে। বাইদেউ, কেনেকুৱা প্ৰস্তুতি? ভাল প্ৰস্তুতি। আমাৰ প্ৰস্তুতি ভাল, সাজু হৈছো। ঘৰত পিঠা পনা চব খুন্দি আছো, পুৰি আছো, খোলা হৈ আছে। এতিয়া আহিব বুলি গম পোৱা হলে ইয়ালৈকে লৈ আহিলোহেঁতেন। এতিয়া পিঠা খুন্দি আছো আৰু পিঠা এতিয়া পুৰিমগে। হাতত লাগি আছে, দেখুৱাই দিছো। ইয়াৰ চবৰে মুখত হাঁহি। মই এটা পুৰণি বিহু নাম শুনিব বিচাৰিম। দেখিলে আহোঁ বুলি দেখিলে আহোঁ বুলি নকবা মাজনী নকবা মাজনী ঐ মোৰেনো পানী পৰা ঘৰ হাতত চৰিয়া লৈ পানী টুকি থাকোতে মাজনী হাতত চৰিয়া লৈ পানী টুকি থাকোতে মাজনী ঐ হবনো পানী লগা জ্বৰ। আনন্দ উৎসাহ প্ৰকাশ কৰিছে। ইয়াত সেইদিনা উৰুকা দিনা এসাঁজ সকলোৱে লগে ভাগে খাব। কি কি থাকিব? তেলাল হাঁহ থাকিব, ছাগলী থাকিব, গাহৰি থাকিব, ব্ৰইলাৰ মাছ, বৰালি মাছ থাকিব। ভোগালী বিহুত ভোগে কৰিব। মই এগৰাকী লাজমিচকে আছে। কি কি আয়োজন চলিছে? ঘৰত পিঠা বনাই পৰিছো। ইয়াত কি হব? ইয়াত ৰাতিপুৱা মেজি জ্বলাই চবে উৰুকাৰ নিশা এসাঁজ খাই ৰাতিপুৱা মেজি জ্বলাই চবে জলপান আনন্দ কৰিব। এয়া ভোগালী সদায় ভোগালী ভোগেই হব। উৰুকা দিনা সকলোৱে কি কৰিব? উৰুকা দিনা সকলোৱে মিলি ভোজ ভাত খাব, হাঁহ খাব, আকৌ গাহৰি পোৰা, ইফালে তোমাৰ পিঠা পনা থাকিলেই, ইফালে ব্ৰইলাৰ থাকিলেই, চবেই আৰু ছাগলী তাগলীৰ পৰা আদি কৰি ধুনীয়াকে ভোগে আনন্দ এসাঁজ খাম। আনন্দই ভোগালী বিহু উদযাপন কৰিবলৈ এয়া বিহু আহি মেজি জুয়ো জ্বলিল মইনা মেজি জুয়ো জ্বলিল জনাই উঠি মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল জুয়ো জ্বলিল মইনা মেজি বাজি ভৰিল মইনা ৰঙে ৰখে ভৰিছে, ইতিমধ্যে ভৰিছে আৰু এইধৰণে সাজু হৈছে। যিহেতু
হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন, উৰুকালৈ এটা দিন, আৰু উৰুকা দিনা ইয়াতে লগে ভাগে উৰুকাৰ নিশা এসাঁজ খাব। আৰু মই দেখুৱাইছোঁ এয়া খৰি ইতিমধ্যে মেজিৰ জুইৰ বাবে খৰি ইতিমধ্যে প্ৰস্তুত কৰিছে, শুকুৱাই ৰাখিছে, সুন্দৰকৈ মেজি সাজিব। এই ধৰণেই শিৱসাগৰৰ বানমুখ দিহিঙীয়া গাঁৱৰ ৰাইজ সাজু হৈছে ভোগালীক আদৰিবলৈ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।